আপোনালোকে লোকৰ সুধ বিচাৰ কৰে, সেই কথাতে নিজক দোষী কৰি আছে। কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে, কৰি আছে, কৰি আছে, কৰি আছে। আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডা যে অংকদৰে হয়, ইয়াক আমি জানো। কিন্তু বিবেচনা কৰকচোন আপোনালোক যি সকলে এনে আচৰণ কৰা, সকলৰ বিচাৰ কৰি আছে, তাতে নিজেও একে কৰ্ম কৰি ঈশ্বৰৰ দণ্ড পায়। নে আপুনি তেওঁ স্নেহশীল অনুগ্ৰহ ধৈৰ্য আৰু চিৰ সহিষ্ণুতাৰো সম্ভেয়জন কৰিছে। ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন পালন কৰাৰ পথত লৈ যায়, সেই বিষয়ে আপুনি নাজানেনে? কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে নাইবানি ঈশ্বৰৰ সুবিচাৰ